বন্ধুসকল নমস্কাৰ। বহু দিনৰ উখ-আখৰ মাজত মানে প্ৰচণ্ড গৰমৰ মাজতে আজি পুৱাৰে পৰা এজাক ধাৰাসাৰ বৰষুণ দিলে। সেই বৰষুণতেই মই ভাবিলোঁ হয়তো আমাৰ ঘৰৰ যিখিনি মাটি ৰুব লগা আছিল সেইখিনি ৰুবৰ কাৰণে হয়তো বোকা দিবৰ কাৰণে হৈছে। তাকে আজি চাবলৈ আহিলোঁ। মোৰ লগতে আপোনালোকেও পথাৰৰ মনোমোহা দৃশ্যবোৰ চাবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি আপোনালোকে ভিডিঅ'টি চাই থাকক। মই আপোনালোকক আমাৰ পথাৰখনৰ যিটো মনোমোহা দৃশ্য সেই মনোমোহা দৃশ্যবোৰ দেখাই যাম। চাওক, কিছু কিছু জেগাত ওখ কঠীয়া প্ৰয়োজন হোৱাৰ বাবে এনেকৈ কঠীয়াবোৰ তুলিছে আৰু লগতে পথাৰখনৰ কিছুমান মনোমোহা দৃশ্য আপোনালোকে চাওক। আজি পুৱাৰে পৰা যি বৰষুণ হৈছিল সেই বৰষুণৰ পানী এনেদৰে ৰৈ গৈছে। ময়ো এতিয়া পথাৰলৈ যাম। পথাৰখনত পানী হৈছে নে নাই বা মাটি বোকা দিব পৰা যায় নে নাযায় তাকেই চাবলৈ যাম। বন্ধুসকল, এনেধৰণৰ মনোমোহা দৃশ্যবোৰ সদায় দেখিবলৈ পোৱা নাযায়। এতিয়া বৰ্তমান খেতিৰ ছিজন, গতিকে খেতিৰ ছিজনৰ কাৰণে এনেধৰণৰ মনোমোহা দৃশ্যবোৰ আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া চাওক, পথাৰত কিছু কিছু জেগাত পানী ৰৈছে আৰু কিছু কিছু জেগাত পানী ৰোৱা নাই। এতিয়া যিসকলৰ পানী ৰৈছে তেওঁলোকে বোকা দিবৰ কাৰণে নোৱাৰে, তাতো পানী অলপ কম আছে। হাল বাই দিয়াৰ লগে লগে গোটেইখিনি পানী নাইকিয়া হৈ যাব। আৰু চাওক, আহি আছোঁ আমাৰ পথাৰত, সেই অলপ দূৰত আছে। অলপ অলপ পানী দূৰৰ পৰা দেখা যেন লাগিছে, কিন্তু ওচৰলৈ গ'লেহে ভালদৰে গম পোৱা যাব যে পানী কিমান আছে। বোকা দিব পৰা হ'বনে নহয় ওচৰলৈ গ'লেহে দেখা পোৱা যাব। বন্ধুসকল, মই গৈ আছোঁ ওচৰলৈ, আমাৰ মাটিডোখৰৰ ওচৰলৈ গৈ আছোঁ। তেতিয়ালৈকে আপোনালোকে সেই পথাৰৰ মনোমোহা দৃশ্যবোৰ চাওক। বন্ধুসকল, মোৰ লগতে আপোনালোকৰো খেতি বাতি ৰোৱাৰ প্ৰস্তুতি কিমান চলিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, আমাৰ মাটিখিনি পাইছোঁহি, চাওক আপোনালোকে। বন্ধুসকল, বোকা দিব পৰা যাব, কিন্তু বোকা দিব পৰা গ'লেও ওচৰত যদি কোনোৱেই নোৰোৱে বা কোনেও বোকা নিদিয়ে তেনেহ'লে অকণমান অসুবিধা হয় বা বাৰে বাৰে গৰু চাই থাকিবহি লাগিব, নহ'লে গৰুৱে আমনি কৰিব। আৰু বন্ধুসকল, লগতে আপোনালোকে এই মনোমোহা দৃশ্যবোৰ চাই কেনে পালে আৰু লগতে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।